অহংকাৰে মূৰত ধৰিছে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ কংগ্ৰেছত এতিয়া স্খলন ঘটিছে কংগ্ৰেছত থকা আটাইকেইজন ব্যক্তিৰে মানসিক স্খলন ঘটিছে কংগ্ৰেছ এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যে বিধানসভা নিৰ্বাচনত তেওঁলোক হাৰিব বুলি তেওঁলোক নিশ্চিত হৈ পৰিছে যাৰ বাবে এতিয়া সোশ্যাল মিডিয়া অথবা সামাজিক মাধ্যমত কংগ্ৰেছৰ অভদ্ৰামী চূড়ান্ত পৰ্যায় পাইছে এইদৰে পুনৰ এবাৰ কংগ্ৰেছক তুলনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষণত কংগ্ৰেছত চূড়ান্ত স্খলন আৰু বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষণতে এতিয়া কংগ্ৰেছত মানসিক স্খলন ঘটিছে কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰে মানসিক স্খলন ঘটিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত হাৰিব বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে এতিয়া কংগ্ৰেছ ইয়াৰ বাবে সোশ্যাল মিডিয়াত কংগ্ৰেছৰ অভদ্ৰামী চূড়ান্ত পৰ্যায় পাইছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে হিতেশ্বৰ শইকীয়াৰ পুত্ৰই যদি এজন ব্যক্তিক বাউনা বুলি সম্বোধন কৰে তেন্তে তাতকৈ লাজৰ কথা একো হ'ব নোৱাৰে তাতকৈ আৰু স্খলন একো হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ঘৰত জন্ম ললেই নিজে কোনো ৰজা হৈ নাযায় আমি ৰজা আনবিলাক প্ৰজা এই ধৰণৰ চিন্তা এতিয়া এৰিব লাগে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুয়োজনৰে মাজত এই চিন্তাটো ব্যাপকভাৱে সোমাই আছে আৰু এইদৰে পুনৰ এবাৰ কংগ্ৰেছক তুলনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰে মানসিক স্খলন ঘটিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে বিধানসভা নিৰ্বাচন সমাগত গতিকে বিধানসভা নিৰ্বাচনত এবাৰ কংগ্ৰেছ হাৰিব বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যাৰ বাবে কংগ্ৰেছৰ মানসিক স্খলন ঘটিছে আৰু যাৰ বাবে সোশ্যাল মিডিয়াত কংগ্ৰেছৰ অভদ্ৰামীয়ে চূড়ান্ত পৰ্যায় পাইছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াকৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক মন্তব্য কৰিছিল আৰু যি মন্তব্যক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেৱব্ৰত শইকীয়াই উল্লেখ কৰিছিল যে ৰাজ্যখনত বহু সমস্যা আছে কিন্তু বাউনৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীয়ে সেই সমস্যাৰ সমাধান উলিয়াব নোৱাৰিব বা এনে ধৰণৰ কিছু মন্তব্য কৰিছিল দেৱব্ৰত শইকীয়াই আৰু এনে ধৰণৰ মন্তব্যৰ পাছতে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে সেই মন্তব্যক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে হিতেশ্বৰ শইকীয়াৰ পুত্ৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই যদি এজন ব্যক্তিক বাউনা বুলি সম্বোধন কৰে তেন্তে তাতকৈ আৰু স্খলন একো হ'ব নোৱাৰে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম হ'ল বুলিয়ে নিজে কোনো ৰজা হৈ নাযায় গতিকে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম পালে বুলিয়ে নিজকে ৰজা বুলি ভাবিব নালাগে আমি ৰজা আনবিলাক প্ৰজা এনে ধৰণৰ চিন্তা মনলৈ আনিব নালাগে বা এনে ধৰণৰ চিন্তা আছিল যদিও এতিয়া সেই চিন্তাসমূহ এৰিব লাগে দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈ দুয়োজনৰ মাজতে কিন্তু এই চিন্তাটো ব্যাপকভাৱে সোমাই আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যাৰ বাবে তেওঁলোকে এনে ধৰণৰ মন্তব্য কৰিছে যাৰ বাবে তেওঁলোকে কোনো এজন ব্যক্তিক এইদৰে বাউনা বুলি সম্বোধন কৰিছে এনেদৰে দেৱব্ৰত শইকীয়াৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষণত এতিয়া কংগ্ৰেছত এইদৰে চূড়ান্ত স্খলন ঘটিছে কিয়নো নিৰ্বাচনত কংগ্ৰেছ হাৰিব বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু যিহেতু নিৰ্বাচনত কংগ্ৰেছ হাৰিব বুলি নিশ্চিত হৈ পৰিছে যাৰ বাবে এতিয়া কংগ্ৰেছত এইদৰে মানসিক স্খলন ঘটিছে কংগ্ৰেছত যিকেইজন ব্যক্তি আছে আটাইকেইজন ব্যক্তিৰে মানসিক স্খলন ঘটিছে যাৰ বাবে সোশ্যাল মিডিয়া অথবা সামাজিক মাধ্যমত কংগ্ৰেছে এইদৰে অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে যাৰ বাবে কংগ্ৰেছে এইদৰে এজন ব্যক্তিক বাউনা বুলি সম্বোধন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই এইদৰে পুনৰ এবাৰ কংগ্ৰেছক তুলনা কৰি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো নাপায় বাউনা বুলি কাকো ক'ব তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে তেওঁলোকে জানে যে নিৰ্বাচনত হাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ সোশ্যাল মিডিয়াত অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে যদি হিতেশ্বৰ শইকীয়াৰ ল'ৰাই এজন ব্যক্তিক বাউনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে মই আশা কৰোঁ দেৱব্ৰত শইকীয়াই ক্ষমা খুজিব আৰু তেনেকৈ যাতে ভৱিষ্যতে কথা নকয় তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা কৰিব আমি বুজিব লাগে যে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি নিজে কোনো ৰজা হৈ যোৱা নাই আমি ৰজা আনবিলাক প্ৰজা সেই চিন্তাটো এৰিব লাগে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুয়োজনৰে মূৰত এই চিন্তাটো বহুত সোমাই থাকে যে আমি ৰজাৰ সোণৰ চামুচ লৈ জন্মিছোঁ গতিকে তেওঁলোকে সকলোকে যিকোনো ব্যৱহাৰ কৰিব পাৰিব
এই চিন্তাধাৰাৰ পৰা তেওঁলোক আঁতৰি আহিব লাগে নাপায় বাওনা বুলি কাকো ক'ব তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে তেওঁলোকে জানে যে নিৰ্বাচনত হাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে যদি হিতেশ্বৰ শইকীয়াৰ লৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে মই আশা কৰোঁ দেৱব্ৰত শইকীয়াই ক্ষমা খুজিব আৰু তেনেকৈ যাতে ভৱিষ্যতে কথা নকয় তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা কৰিব আমি বুজিব লাগে যে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি নিজে কোনো ৰজা হৈ যোৱা নাই আমি ৰজা আনবিলাক প্ৰজা সেই চিন্তাটো এৰিব লাগে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুইজনৰে মূৰত এই চিন্তাটো বহুত সোমাই থাকে যে আমি ৰজাৰ সোণৰ চামুচ লৈ জন্মিছোঁ গতিকে তেওঁলোকে সকলোকে যিকোনো ব্যৱহাৰ কৰিব পাৰিব এই চিন্তাধাৰাৰ পৰা তেওঁলোক আঁতৰি আহিব লাগে নাপায় বাওনা বুলি কাকো ক'ব তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে তেওঁলোকে জানে যে নিৰ্বাচনত হাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে যদি হিতেশ্বৰ শইকীয়াৰ লৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে মই আশা কৰোঁ দেৱব্ৰত শইকীয়াই ক্ষমা খুজিব আৰু তেনেকৈ যাতে ভৱিষ্যতে কথা নকয় তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা কৰিব আমি বুজিব লাগে যে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি নিজে কোনো ৰজা হৈ যোৱা নাই আমি ৰজা আনবিলাক প্ৰজা সেই চিন্তাটো এৰিব লাগে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুইজনৰে মূৰত এই চিন্তাটো বহুত সোমাই থাকে যে আমি ৰজাৰ সোণৰ চামুচ লৈ জন্মিছোঁ গতিকে তেওঁলোকে সকলোকে যিকোনো ব্যৱহাৰ কৰিব পাৰিব এই চিন্তাধাৰাৰ পৰা তেওঁলোক আঁতৰি আহিব লাগে নাপায় বাওনা বুলি কাকো ক'ব তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে তেওঁলোকে জানে যে নিৰ্বাচনত হাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে যদি হিতেশ্বৰ শইকীয়াৰ লৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে মই আশা কৰোঁ দেৱব্ৰত শইকীয়াই ক্ষমা খুজিব আৰু তেনেকৈ যাতে ভৱিষ্যতে কথা নকয় তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা কৰিব আমি বুজিব লাগে যে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি নিজে কোনো ৰজা হৈ যোৱা নাই আমি ৰজা আনবিলাক প্ৰজা সেই চিন্তাটো এৰিব লাগে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুইজনৰে মূৰত এই চিন্তাটো বহুত সোমাই থাকে যে আমি ৰজাৰ সোণৰ চামুচ লৈ জন্মিছোঁ গতিকে তেওঁলোকে সকলোকে যিকোনো ব্যৱহাৰ কৰিব পাৰিব এই চিন্তাধাৰাৰ পৰা তেওঁলোক আঁতৰি আহিব লাগে নাপায় বাওনা বুলি কাকো ক'ব তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে তেওঁলোকে জানে যে নিৰ্বাচনত হাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে যদি হিতেশ্বৰ শইকীয়াৰ লৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে মই আশা কৰোঁ দেৱব্ৰত শইকীয়াই ক্ষমা খুজিব আৰু তেনেকৈ যাতে ভৱিষ্যতে কথা নকয় তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা কৰিব আমি বুজিব লাগে যে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি নিজে কোনো ৰজা হৈ যোৱা নাই আমি ৰজা আনবিলাক প্ৰজা সেই চিন্তাটো এৰিব লাগে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুইজনৰে মূৰত